আজি আমাৰ বিক্ৰম দাসো ডাঙৰ দাদাক লগ পাইছিলোঁ আৰু দাদাক লগ কৰিবলৈ আমি আহি আছোঁ। তেওঁ ৰ'জ ষ্টাৰ হয়, অসমৰ প্ৰায় বিভিন্ন জেগাত ভিডিঅ' পাতি বনাই থাকে। আমাৰ দেখিবলৈ পোৱা গৈছে অসমৰ বিভিন্ন ঠাই যুৱ যুৱতীসকল বিভিন্ন ধৰণৰ অশ্লীল কাপোৰে পিন্ধি আজি আমাৰ ঘূৰি ফুৰা হয় দেখা পোৱা যায়। আৰু তেওঁ মানে কি তেওঁ থিংকিংটো সুধিম, তেওঁ ভাল কৰিবলৈ বনাই নে বেয়া কৰিবলৈ বনাই তাকে সুধিবলৈ আহি আছোঁ। ব'লক আমি দাদাক লগ কৰিবলৈ আহি আছোঁ। ব'লক ৰ'জ বিক্ৰম দাস আপোনালোকে নিশ্চয় চিনি পায়, অসমৰে হয়, ধুনীয়া ৰ'জ ষ্টাৰ কৰে। নমস্কাৰ। প্ৰথমতে আপোনাৰ প্ৰথম চিনাকিটো লৈ লওঁ বুলি আহিছোঁ। হয়, মোৰ নাম বিক্ৰম দাস। হয় হয়, মোৰ ঘৰ ডেৰগাঁও। হয়, আৰু মই এজন ফেচবুকত মই ভিডিঅ' বনাওঁ। হয়, মই যিমান আপোনালোকে যদি চাইছে বা চিনি পাইছে, মই ৰ'ষ্টিং ভিডিঅ' কৰোঁ। হয়, আৰু মই ৰ'ষ্টিঙে কৰোঁ। যিহেতু আমাৰ দাদাক চিনি পাইছে আপোনালোকে, অসমৰ বিভিন্ন ঠাইত তেওঁ তোমাৰ যুৱ যুৱতী, যিহেতু আমাৰ সমাজখনত এতিয়া বৰ্তমান কি চলি আছে আপোনালোকে নিশ্চয় গম পাইছে। আগতে বোৱাৰীসকলে বা আমাৰ যুৱ যুৱতীসকলে যেতিয়া গাঁৱত বসবাস কৰিছে, তেওঁলোকে খুব নিজৰ অংগ প্ৰত্যংগ ঢাকি কৰি তেওঁলোকে বস্তু তাৰমানে নিজৰ দেশৰ এইবিলাক ৰখাইছিল। কিন্তু আজিকালি প্ৰায় দেখা পোৱা গৈছে, যিহেতু সমাজখন যিমান আগুৱাই গৈ আছে, কিন্তু আমাৰ নাৰী সমাজত যেন কিবা ভুল বিবেচনালৈ গৈ আছে। হয়, মানে কি আজিৰ দিনত শুনক, এনেকুৱা ধৰণৰ আপুনি বা মই এনেকুৱা এটা মানে সমাজত মানে আমি বাস কৰোঁ, যিখন সমাজত মানে মই যিধৰণে ৰ'জ কৰোঁ যিখিনি মানুহক, সেই বস্তুটো মানে নিবিচাৰে। মানে হয়তো আপুনিও নিবিচাৰে বা আপোনাৰ ঘৰতো যদি কোনোবাই এইটো কাম কৰে ছ'চিয়েল মিডিয়াত, ধৰক ছ'চিয়েল মিডিয়াখন ভালৰ কাৰণে ইউজ কৰিব দিছে, আপোনাৰ বেয়াটো কৰিব দিয়া নাই। ঠিক আছে, আমি প্ৰায় দেখা পোৱা হয়, যিহেতু মোৰ ঘৰতো ল'ৰা ছোৱালী আছে আৰু মোৰ আগত এই মোবাইলটো মোৰ আগত ল'ৰা ছোৱালীও ইউজ কৰে, হয়নে? আজি ফেচবুক বা ইউটিউবত যদি চাব লগা হয়, তেতিয়া বিভিন্ন ধৰণৰ নিগেটিভ থিংকিংবিলাক আমি দেখা পোৱা যায়। আৰু আপোনালোকৰ ৰজিষ্টাৰ কৰিছে, খুব ভাল পাইছোঁ, যিহেতু তেওঁলোকক আপোনালোকে ভাল থিংকিঙলৈ নিবলৈহে আপোনালোকে বিচাৰি আছে, নহয়? সেইটোৱে মানে কি, চাওক, ৰ'ষ্টিং কৰিবলৈতো আমাৰো মন নাযায়, কাৰণ আজি যদি সেই বস্তুটো যদি নধৰোঁ, কাইলৈ হয়তো তাতকৈ সৈতে বেলেগ কৰিম। কাৰণ উঠি অহা যিবোৰ যুৱ প্ৰজন্ম যাতে ধ্বংস নহওক, সেইটোৱে মানে মূল উদ্দেশ্যটো। মানে যিহেতু আমাৰ ৰজিষ্টাৰ মেইন থিংকিঙে সেইটো হয়। আৰু যিহেতু আপুনি কি ক'ব আমাৰ অসমীয়া সমাজখনক বা হিন্দু সমাজখনক, আপুনি কি ক'ব? আপুনি ৰজিষ্টাৰ কৰি যে তেওঁলোক ৰষ্টিং কৰি আছে, আপুনিওতো তেওঁলোকৰ ৰষ্টিং কৰিবলৈ আপোনাৰ মনটো ভালেই নালাগে, যিহেতু তেওঁলোকক আপুনি কি বাৰ্তা দিব ইয়াৰ পৰা? মই এইখিনিতে এটা কথা ক'ব বিচাৰোঁ, মানে আমাৰ যিসকল মহিলা বা যুৱতীয়ে এনেধৰণৰ কিছুমান ভিডিঅ' বনায়, হয়তো আপোনালোকে যোৱাকালি দেখিছিলে নলবাৰীত যিটো ঘটনা ঘটিলে, সেইটো গম পায়। এতিয়া মই ভিডিঅ'ৰ যোগেদি নকওঁ, সেই বস্তুবিলাক কৰিলে মানে কি হয়, মানে মানুহে সুবিধা পায় মানে আপোনাক, যাতে এই মানুহগৰাকী এনেকুৱাই নেকি। কাৰণ ছ'চিয়েল মিডিয়া বোলা বস্তুটো এনেকুৱা এটা প্লেটফৰ্ম, এইটো আপুনি নাভাবিব যে মই এইটো কাম কৰিছোঁ যে মানুহে মোক ফেমাছ কৰিব, ফলোৱাৰ্ছ বাঢ়িব, সেইটো বেয়া কথা। কৰক, ইউজ কৰক, খালি বেলেগক সুবিধা দিব নালাগে নিজৰ দেহাৰ অংগ দেখুৱাই বা যি টি কৰি পেলাই। প্ৰায় দেখা পোৱা হয়, কিন্তু ভিউজৰ কাৰণে গোটেইখিনি তোমাৰ যে নিজৰ দেহটো তোমাৰ উটুঙাই দিয়া দেখা পোৱা যায়। ভিউজৰ কাৰণেই কৰে, কাৰণ ভিউজ পালে আজিকালি চাওক, আজিকালি মানুহ কি ভাবে কি ছ'চিয়েল মিডিয়াত টকা আছে, এইটো কৰিলে টকা পাম, আপুনি টকাই পাব, কিন্তু আপুনি সন্মান একো নাপায়। যিহেতু আমাৰ এই সমাজখনত, আমাৰ যিহেতু হিন্দু সমাজখনত বিভিন্ন ধৰ্ম নিৰপেক্ষ দেশ বুলিও কোৱা হয় অসমখনৰ, হয়নে? যিহেতু আমাৰ ইয়াতে মহাপুৰুষক মাধৱদেৱৰ জন্ম ইয়াতে হৈছিলে, যিহেতু মহাত্মা মাধৱৰ জন্মস্থানতো তেওঁলোকে হৰিনাম গায়ো তেওঁলোক পপুলাৰিটি হ'ব পাৰেনে? পাৰে, কিন্তু সেইটো কাম নকৰে, কাৰণ আজিকালি ধৰক কলিযুগ, এই কলিযুগত মানে কি চবৰে চিন্তাবোৰ বেলেগ বেলেগ। আৰু মোৰ ৰ'ষ্টিং কৰা, আগতো গৈছোঁ এতিয়া কৈছোঁ, মোৰ ৰ'ষ্টিং কৰা মূল উদ্দেশ্যটো এইটোৱে, ভাল হওক, যাতে উঠি অহা যিবোৰ যুৱ প্ৰজন্ম বোলে দেখাক দেখি উঠিল গা বোলে কেতুৰিয়ে বোলে মোকো খাই, এইটো কথা হয়, সেই বস্তুটো যাতে নহওক, সেইটো কাৰণে মই ৰ'ষ্টিং কৰোঁ। মানে এতিয়াও কৈছোঁ, ভিডিঅ' কৰক, কোনো কথা নাই, মোবাইলটো পাইছে বুলি বা ছ'চিয়েল মিডিয়াখন পাইছে বুলি ভাল কৰিও আপুনি আগলৈ যাব পাৰে, বেয়া কৰি পেলাই নিজৰ সন্মানটো হানি নকৰিব। কাৰণ বজাৰত আপুনি চব পাব কিনিবলৈ, সন্মানটো কেতিয়াও কিনিব নাপায়। যিহেতু দেখিছে আপোনালোকৰ ৰজিষ্টাৰ ভিডিঅ' বনাই থাকে, আপোনালোকৰ ভিডিঅ' বনাবলৈ মন নাযায়, যিহেতু আপোনালোকে বেয়া থিংকিঙলৈ গৈ আছে কাৰণে ভিডিঅ' বনাবলৈ আপোনালোকক শুধৰাই দিছে। আপোনালোকে সেইটোতে বেয়া ভাবি আপোনালোকে তেওঁলোকক গালি গালাজ নকৰিব, যিহেতু আপোনালোকে নিজে এবাৰ ভাবি চাব, আজি যেনেকৈ আপুনি এটা ভিডিঅ' এজনী তোমাৰ তিৰোতা হৈ বুলি যেনেকৈ ভিডিঅ' বনাই আছে, কাইলৈ পৰহিলৈ আপোনাক দেখাক দেখি আপোনাৰ ছোৱালী বা ল'ৰাও সেই থিংকিঙতে ল'ব বনাবই। কাৰণ আজিকালি ছ'চিয়েল মিডিয়াত ভাবে কি পইচাৰ কাৰণে কাম কৰে ন ছ'চিয়েল মিডিয়াত, তো এইটো কৰিলে, কাৰণ
আজি চাওক, আজি যদি আপুনি এটা ভিডিঅ' বনাইছে, হয় ভাল কাপোৰ যদি আপোনাৰ ভিডিঅ'টো চাব, লাইক কমেণ্ট নাহে, ঠিক আছে হ'ব আপোনাৰ লাইক কমেণ্ট নাহে, কিন্তু আপুনি যদি কাপোৰটো সলাই দিয়ে হয়। আপুনি ভাইৰেল হৈ যাব। হয় হয় কিন্তু এইটো কাম কৰিব নালাগে, সেইটোৱে সেইটোৱে দেখিছে দাদাজনে ধুনীয়াকৈ আপোনালোকক কৈছে। এয়া হ'ল বিক্ৰম দাস, আৰু তেওঁক আজি মই ভিডিঅ' এটা বনালোঁ। তেওঁৰ ভিডিঅ'ৰ যোগে আমি বহুত কথা গম পালোঁ। তেওঁৰ যিটো মনৰ ভিতৰৰ কথাখিনি তেওঁ ক'লে। আপোনালোকেও তেওঁক আদৰি লওক আৰু লগতে ছাবস্ক্ৰাইব কৰক, ফ'ল' কৰক আৰু আগবঢ়াই লৈ যাওক। আৰু কল্পবনীয়া আমাৰ দাদা লগতে আছে, আমাৰ ওচৰৰ হয় কল্পত দা, অকণমান চাপৰি দিয়ক, এজন ফ্ৰেণ্ড চাৰ্কুল হয়, যিহেতু আমি চব লগ পালোঁ আজি। ভাল লাগিলে। আৰু আছে আমাৰ বনিয়াদা আছে, বনিয়াদা অকণ এফালে আহক। উৎপল আছে, উৎপল দা আছে, এখন এফালে ওচৰলৈ আহক। উৎপল দা আহক, আমাৰ এখন আপোনালোকে চাপৰি দিয়ক। ইয়াত দেখিছে চবেই তেওঁ ৰ'জ ষ্টাৰ হয়, তোমাৰ ধুনীয়াকৈ বিক্ৰম দা লগৰ চব ফ্ৰেণ্ড চাৰ্কুল। আমিও আজি পটককৈ লগ পালোঁ, দুই এষাৰ কথা বতৰা আপোনালোকৰ মত বিনিময় শ্বেয়াৰ কৰিলোঁ। যিহেতু যিখিনি কথা কৈছে আপোনালোকে নিজে বিবেচনাই ভাবি মেলি আপোনালোকৰ ল'ৰা ছোৱালীক ভৱিষ্যত কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, সেই পৰিস্থিতিৰে আজিলৈ ভিডিঅ'বোৰ সমাপ্ত কৰিলোঁ। জয় আই অসম। জয় অসম, ধন্যবাদ।